তো হে গাইছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। এইটো হৈছে 7 ডেজ চেলেঞ্জৰ এটা ভিডিঅ' আৰু ইফালে চাওক একদম কেউফালে একদম বৰষুণ একদম ধাৰাসাৰ বৰষুণ ৰাতিপুৱা এৰাই নাই। আৰু ইফালে চাওক আমাৰ মানে এইখন কি বুলি কয় চামচেট হালকা দুটা পৰি আছিলে এটা গেল। তো এই বৰষুণৰ পৰা পৰিত্ৰাণ পাব লাগে তাতে ৰৈ আছে আৰু বাকী মোৰো গাটো ইমান ভাল নহয়, তো সেইকাৰণে বৰষুণৰ পৰা এনেকৈ ওলাইও যোৱা নাই বাহিৰলৈকে। আৰু দেখছি না একদম ইয়াতে ৰখি থাকিব লগা হৈছে আৰু চোতালৰ মাটি গোটেই নোহোৱা কৰি দিছে, মানে বৰষুণে নিয়ে আছে। এতিয়া অলপমান কমছি বাৰু বৰষুণটো, হ'লেও মোক বা দেখা পাইছে নাই মই ক'ব পৰা নাই। মানে এই মোৰ মোবাইলটো এইটো এণ্ড্ৰইড নহয় নে, তো এইটোকে মই যেনেকৈ পানীত মানে সেই কৰি থাকোঁ মুঠে অলপমান মোবাইলটো ফুটছি, সেইকাৰণে মানে পানী সোমোৱা সেইকাৰণে গোটেই পানী উলিয়াই দিয়া নাই। এতিয়া আইফোন হ'লো এইটো মই একদম পানীত এইখিনি পৰা জুবুৱাই দিলোঁ একদম সঁচা কৈছোঁ। বাকী ৰ'ব পৰিস্থিতিবিলাক দেখা আছোঁ কেনেকুৱা কি হৈছে। আৰু পৰিস্থিতি কি চাব এইফালে চাওক পথাৰ এনে সাগৰে ধৰিব নোৱাৰা হৈ গৈছে, একদম পানী দি সেই হৈ গৈছে। আৰুতো আছে বৰষুণ দিবা, মানে গোটেই ৰাতিটো যিহেতু বৰষুণ দিলা সেইকাৰণে এনেকুৱা হৈ গৈছে। বাকী আমাৰ পুখুৰীটো বুঢ়া নাই, সিফালে পুখুৰী কাৰোবাৰ বুজছি বাৰু। আমাৰ পুখুৰীটো বাৰু এতিয়া নুডুবেই, মানে চাওক পাৰ আছে না চৰালৈকে পানী চাইডে হৈ গৈছে। বাকী এইফালে চানিহঁতৰ পুখুৰীটো একদম ডুবি গ'ল ৰ'ব। আৰু ৰ'ব মানে এইফালে জুম কৰি আছোঁ ৰ'বা, এই চাওক 4x জুম কৰিছোঁ দিয়ক, বেছি জুম নহয় মোৰ এইটো। এইফালে ডুবি গৈছে আৰু পুখুৰী। বাকী এতিয়াতো পানী অলপমান কমে দেখা পাইছে, তো কেইদিনমানৰ পিছত একদম ইয়াতে উঠব, একদম ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'ব লাগব। এই ইয়াতে পানী উঠে ৰাতি এইগিলাকত মাছ চাব যায় আৰু কিবা এটাই ভাল লাগে, মানে টৰ্চ এটা লৈ যাবি, দা এখান লৈ যাবি বা মাছ মানে। কিন্তু আমাৰ এই টৰ্চটো কিবা বেয়া হৈ আছে মানে বেটাৰীয়ে নাই নেকি, বেটাৰীকেইটা লগালে যদি ভাল হয় ৰাতিলৈকে একবাৰ যাব লাগিব। আৰু ইফালে আমাৰ এই আগত দেখি পুল আছে নহয় না, তো পুললৈকে যাম ৰ এতিয়া, মানে মাছ মাৰি আছে কৈছোঁ তাতে, চাই আহোঁ যায় এবাৰ। আৰু ইফালে দেখছি এখন হৈ থৈ দিয়া গৈছে মাটি, মানে ইয়াতে কঠীয়া পাৰিব লাগিব এই শালি ধানৰ। বাকী সামাৰ মাৰিব লাগিব নে কি বা এখন নাজানো দিয়ক। এতিয়া ঘৰৰ পিনি নাযাওঁ, একদম বাটে এনেকৈ মানে পথাৰে যাম আৰু এইটো আলি দি যাম, যাই সেনেকৈ যাই কেনে আগত আছে বলক। আৰু আগত মানে এটাই পুল নাই দুটাকে পুল আছে, কিন্তু তাৰে আগতে চাওক এটাই শাস্তি, মানে বাৰিষা দিনত এই গৰু ছাগলীৰ লেখি মানে এইবিলাক বস্তু ক'ত ৰাখবি কি নকৰবি, মানে এই খাৱা লোৱাগিলা আনিয়ে নিদিব লাগে না। এইফালে আমাৰ চৰা দবলৰ পানী মানে এৰি দিয়া হৈছে, একদম দল লাগি যাব লাগে, ৰৈ গৈছে একদম শিলডল ভাঙি গৈছে, নিজৰা বোৱা দিছে। এইফালে চাওক চৰা পানী মুখা একদম এৰি দিয়া গৈছে, আৰু এটা দেৰিকে ৰোৱা হ'ব। বাৰিষাটো যাৱাৰ মাজত ৰোৱা হ'ব আৰু মানে গাঁৱত থকা মানুহবিলাকে এইবিলাক ফিল্ড বুজিব, বেলেগে নাপায় দিয়ক, আমি পাওঁ আৰু এইফালে আমি ইয়াতে একবাৰ খানা খাইছিলোঁ একবাৰ এইটো বাকাৰাত, ইমান চৰাটো পানী উঠছে, মানে এইবাৰ বৰষুণৰ পানী দিয়ক। পথাৰটো বহুত দ আছে, এইখিনিত জমা হৈছে, কাটি দিলে এতিয়া গোটেইখিনি যাব, এনেকুৱা আৰু কেষ্ট। দুটা হৈছে আমাৰ ইয়াৰে ফুল, মানে এইটো আৰু এইটো, চৰি দুটা নহয় এটাই, মানে যেতিয়া মানে পানী বেছিকে হয় তো এইটো ফুলত মাছ মৰা যায়, মানে জাল পেলোৱা যায় ইয়াতে তাৰপিছত আৰু এতিয়া সেইটো ফুলত পেলোৱা আছে। টটেলি আমাৰ এই দুটা ফুল, মানে এই তাতে মাছ মাৰি আছে বৰ্তমান, ভাল লাগি বাৰু নাযাওঁ, আমাৰ এইকেইটাতে ৰাখি দিম এইবাৰ। ইল্লি পানী আহিলেতো একদম এইটো দি এনেকে পথাৰলৈকে যায়, তো এইফালে দি পাইপৰ তলেদি। এই জালখনত আপোনালোকৰ সেইফালে কি বুলি কয় কমেণ্ট কৰি জনাব, খনজাল বুলি কয় নে কি বুলি কয়? আমাৰ এইফালে খনজাল বুলিয়ে কয়, চাটটনীয়া বুলি কয় বাৰু। আৰু নতলি ইফালে এখন জাল দুখন জাল, ইফালে বৰালি উঠবা লাগে দে, আৰু এনেকৈ পানী গৈ আছে ধাৰ বৈয়ে আছে, আৰু ইফালে এখন জাল দাঙি চাব লাগিব মাছ। এই মাছ উঠাটো টানে, মানে পানী যিয়ে ধাৰ একে টানি নিয়ে তলত দেখি। উঠছিল কেইটামান বাৰু গেল, সেইখন দাংবা নৰি দিয়ক। আৰু বোলে এইখন জালৰ একদম বম ওজন সেইকাৰণে দাংবা নোলা আশা পাখা এৰি থৈ গ'ল, বেলেগ এখন জাল লৈ এইফালে পেলাব নি কেনে। বাকী মাছ বাৰু উঠছিলে বোলে, এইবাৰত দুটামান উঠছিল, এইবাৰ যি দাঙিলে আপোনালোকে দেখিলে, তাৰে আগতে মানে কৈ মাছ উঠছিল। তো সেনেকৈ আৰু মাছ পাবই, বানপানী মানে কি আৰু বৰষুণ হ'লি সেই মাছ আহিবই আৰুচোন বাৰু, সেইখিনিয়ে আৰু। বাকী ইফালে মাছটো বহুত বিচাৰিলোঁ, মাছৰ নামত এটা কাকৰাও নাপালোঁ, মাদা আহিলে পালা হয় বাৰু। কিন্তু আমাৰ ইয়াতে গাঁৱত বেলেগ এটা প্ৰব্লেম, মানে পথাৰত পানী হয় ঘৰততো নুঠে, তো লাইটটো এনেকৈ কাটে, ইটো ফালেতো লাইন নাই, আমাৰ ইফালেও লাইন নাই, সেয়া আৰু কি কৰবি। আৰু সেইদিনা আপোনালোকক দেখাইছিল নহয়, এইটো ৰাস্তাৰ মাজত চাইচোন কি গাটা হৈ গৈছে, একদম মানে পুলত তলেদি গাটা হৈ গৈছে, মানে পানীত ধৰি একদম। আৰু এতিয়া মোবাইলত চাৰ্জ নাই আৰু লাইনো নাই, আৰু ইফালৰ পৰা চাওক বতৰ আকৌ আহি আছে কয়লা কৰি কেনে, বেমাৰ শুনিছে চাগে। বাকী ভিডিঅ'টো এডিট কৰি কেনে ধুনীয়াকৈ আপলোড কৰিব লাগে, বৰ্তমান চাৰ্জো নাই লাইনো নাই ইফালে। বাকী এইটো ভিডিঅ'কে আপলোড কৰিব কাৰণে পাইছে জনাব কমেণ্ট বক্সত, আৰু কমেণ্ট বক্সতো জনাবা। তাৰ আগতে ডেছক্ৰিপশ্যনত যাই কিনে চাব, ইনষ্টাগ্ৰাম আৰু ফেচবুক পেজৰ লিংক ডেছক্ৰিপশ্যনত দি আছে, ফ'ল' কৰি ল'ব। আৰু ইফালে দিয়ক আজিলৈকে।